আজিৰে পৰা সোণাপুৰ মহাবিদ্যালয়ৰ 33তম মহাবিদ্যালয় সপ্তাহ। আজিৰে পৰা আৰম্ভ হোৱা সোণাপুৰ মহাবিদ্যালয়ৰ 33তম মহাবিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰে আৰু ইয়াৰ পাছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকলৰ দ্বাৰা এই বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ প্ৰায় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই সাংস্কৃতিক শোভাযাত্ৰা সোণাপুৰ মহাবিদ্যালয়ৰ পৰা আৰম্ভ হৈ সোণাপুৰৰ নতুন বছৰে দীঘাৰু গেট হৈ পুনৰ মহাবিদ্যালয়ত সামৰণি পৰে। আনহাতে এই শোভাযাত্ৰা সমাপনৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেইবাটাও শিতানত অনুষ্ঠিত হয় গীত আৰু নৃত্য প্ৰতিযোগিতা। ইফালে 4 দিনীয়া কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হোৱা সোণাপুৰ মহাবিদ্যালয়ৰ 33তম মহাবিদ্যালয় সপ্তাহত কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে মহাবিদ্যালয়খনৰ সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়ক তথা মহাবিদ্যালয়খনৰ অধ্যাপিকা দলি ঠাকুৰীয়াই। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। 33তম সোণাপুৰ মহাবিদ্যালয় সপ্তাহ আজিৰ পৰা অনুষ্ঠিত হৈছে আৰু প্ৰথম কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলনেৰে আৰম্ভ কৰিছোঁ। তাৰ পিছৰ কাৰ্যসূচী আমি স্মৃতি তৰ্পণ আৰু তাৰ তৃতীয় কাৰ্যসূচী হিচাপে আমি আজি সাংস্কৃতিক শোভাযাত্ৰাৰে আমি মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা আমি গোটেই সোণাপুৰ মাৰ্কেটলৈকে ঘূৰাইছোঁ আৰু এতিয়া তাৰ পিছতে আমাৰ আজি বিশেষ সংগীতৰ অনুষ্ঠানসমূহ প্ৰতিযোগিতাসমূহ আমি অনুষ্ঠিত কৰিছোঁ আৰু এই প্ৰতিযোগিতাসমূহত আছে আমাৰ বিশেষকৈ বৰগীত প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা, ৰাভা সংগীত প্ৰতিযোগিতা আৰু আধুনিক গীতৰ প্ৰতিযোগিতা। আজিৰ দিনটোৰ এইখিনিয়ে কাৰ্যসূচী আৰু পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমাৰ সাংস্কৃতিক বিভাগত বিভিন্ন আমি প্ৰতিযোগিতাসমূহ ৰাখিছোঁ। বিভিন্ন নৃত্য প্ৰতিযোগিতা, বিশেষকৈ আমাৰ শাস্ত্ৰীয় নৃত্য আছে, আধুনিক নৃত্যৰ প্ৰতিযোগিতা আছে আৰু পৰম্পৰাগত দলীয় নৃত্যৰ প্ৰতিযোগিতা আছে। আৰু ইয়াৰ লগতে আমি পৰহিলৈ আমি অনুষ্ঠিত কৰিম আমাৰ বিশেষ এটা আকৰ্ষণীয় অনুষ্ঠান, এইটো হৈছে মিছ সোণাপুৰীয়ান। আৰু তাৰ লগতে আমি পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতা পাতিম আৰু আমি দৰা কইনাৰ বিশেষ আমি এটা আকৰ্ষণীয় অনুষ্ঠান আমি সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা আমি আয়োজন কৰিম বুলি ভাবিছোঁ আৰু সেয়েহে সকলোৰে সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আজিৰ পৰা আমি আমাৰ সোণাপুৰ মহাবিদ্যালয়ৰ 33তম মহাবিদ্যালয় সপ্তাহৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলৰ সম্পূৰ্ণ অংশগ্ৰহণেৰে তেওঁলোকক প্ৰতিভা বিকাশৰ যি সুবিধা আছে এই সকলোবিলাক সুবিধা দিব পৰাকৈ আমি অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আজি ৰাতিপুৱা পতাকা উত্তোলন হৈ গ'ল, তাৰপিছতে এটা সুন্দৰ বৰ্ণাঢ্য আমাৰ কালচাৰ প্ৰচেছন হ'ল, যিটো কালচাৰ প্ৰচেছনত আমাৰ লুপ্তপ্ৰায় সংস্কৃতিবিলাক তেওঁলোকে উপস্থাপন কৰিছে আৰু সুন্দৰভাৱে ৰাইজৰ আগলৈ কঢ়িয়াই লৈ গৈছে। এয়া আমাৰ মহাবিদ্যালয়ৰ কাৰণে আৰু অঞ্চলটোৰ কাৰণে আচলতে বহুত ডাঙৰ এটা কথা বুলি আমি ভাবিছোঁ। আৰু খেলৰো এইধৰণৰ উদ্বোধন হৈছে। আমাৰ মহাবিদ্যালয়ৰ এজন ছাত্ৰ অপূৰ্ব ইংতি, তেওঁ কম্ফু কেৰাটে খেলে আৰু তেওঁ এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ে। তেওঁ এবাৰ ইণ্টাৰনেশ্যনেল খেলত দ্বিতীয় হৈ মহাবিদ্যালয়ৰ গৌৰৱ কঢ়িয়াই আনিছে আৰু তেওঁৰ দ্বাৰা আমি মহাবিদ্যালয়ৰ সপ্তাহৰ খেলৰ উদ্বোধন কৰিছোঁ যাতে ছাত্ৰ-ছাত্ৰীসকল তেওঁৰ দ্বাৰা আকৰ্ষিত হয়। আৰু এইখন মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী আছে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে অসাধাৰণভাৱে তেওঁলোকে ব্যক্তিত্ব বিভিন্ন ঠাইত প্ৰকাশ কৰি আহিছে আৰু এই ছাত্ৰ-ছাত্ৰীসকলক আমি আমাৰ ফালৰ পৰা এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিছোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকক দেখুৱাই বাকী ছাত্ৰ-ছাত্ৰীসকলক আমি আগ্ৰহান্বিত কৰিবৰ বাবে প্ৰচেষ্টা লৈছোঁ। সেইধৰণে NCCৰ আমাৰ 2জন ছাত্ৰী এবাৰ ৰিপাব্লিক ডে পেৰেডত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকক আমি সম্বৰ্ধনা জনাম, কথা ক'বলৈ দিম আৰু তেওঁলোকৰ দ্বাৰা বাকী ছাত্ৰ-ছাত্ৰীসকলেও তেনেধৰণে আগবঢ়াত ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই শিক্ষকসকলেও আজি এই অনুষ্ঠানটোত সম্পন্ন হোৱাত বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছে। গতিকে মহাবিদ্যালয়ত এটা সুন্দৰ পৰিৱেশ ৰচনা হৈছে আৰু এই পৰিৱেশ ৰচনা হোৱাৰ আচলতে আমি মহাবিদ্যালয়খনে সোণাপুৰ মহাবিদ্যালয়ে আমি ভাবোঁ যিহেতু আমি নাকৰ A+ গ্ৰেড পাবলৈ সক্ষম হৈছোঁ, গতিকে আমাৰ যিখিনি কাৰুকাৰ্য এইখিনি নিশ্চয় ব্যক্তিক্ৰম ধৰ্মী হোৱাটো আমি বিচাৰোঁ আৰু সেই ব্যক্তিক্ৰম ধৰ্মী এটা অনুষ্ঠান পৰিচালনা কৰিবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে বিভিন্ন ধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ এই 3-4টা দিনত তেওঁলোকে নিজৰ যিখিনি প্ৰতিভা এইখিনি উদঙাই দিব আৰু মহাবিদ্যালয়ৰ কাৰণে
কাৰণে এটা সুন্দৰ গতি দিবলৈ তেওঁলোকে সক্ষম হ'ব বুলি আমি ভাবিছোঁ, যাতে এইখন মহাবিদ্যালয়ক শিক্ষা, সংস্কৃতি, খেলা ধূলা, কুইজ, ডিবেটিং চবতে অংশগ্ৰহণ কৰিব পৰাকৈ উপযুক্ত ছাত্ৰ ছাত্ৰীবিলাকক আমি স্পট কৰিব পাৰোঁ, তেওঁলোকক আমি উলিয়াই আনিব পাৰোঁ। গতিকে এই প্ৰচেষ্টাবিলাক আমি চলাই থাকিম আৰু আপোনালোকে আমাক এইখিনি ব্যৱস্থা গ্ৰহণ কৰি ৰাইজৰ মাজলৈ লৈ যাবৰ বাবে সাংবাদিক হিচাপে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছে, এইখিনি আমি মহাবিদ্যালয় কৰ্তৃপক্ষ হৈ আপোনালোকৰ ওচৰত আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।